Yo, rồi mà. Đi lượng thì মানে এইকেইটা দিনত মানে কি ক'ম আৰু এইকেইটা ফাগুনৰ মাহৰ দিনত কাম কৰা মাটিৰ কাম কৰা দিন মানে আমাৰ অসমৰ মানে কিছুমান মানে ছিজন থাকে যিটো ছিজনত কাম কৰা হয় সেই ছিজনতে কাম কৰা হয় আকৌ বাৰিষা দিনত এই মাটিৰ কাম কৰিব নোৱাৰি গতিকে এইবিলাক কাম কৰা হয় এতিয়া চাহ লৈ আহিছোঁ মই কাম কৰাৰ কাৰণে এনেকাই লগে লগে আহে চাহ ঠাণ্ডা হ'ব বেলেগ বাচনত আনিছোঁ আহা আহা মাতি আছে এইখিনি এই সিফালে নাই মাটি এইখিনিতে দি আছে উঠি নোৱাৰিলি ইয়াৰে খা শুকান শুকান বতৰত ফাৰ্মৰ কাম আৰু এয়া পথাৰৰ মাজত এটা ভাল লগা পৰিৱেশৰ মাজত আৰু এয়া ফাগুনৰ বতৰত মাটিৰ কামটো কৰা হয় গাঁও অঞ্চলত আৰু ইয়াতে মানে ধুনীয়া মানে আমি ডাউক চৰাই বুলি কওঁ ডাউক চৰাই মাত এটা ওলাই থাকে আৰু সন্ধিয়াৰ টাইমত যেতিয়া নামঘৰত মানে দবা বজায় তেতিয়া এই ডাউক চৰাইবোৰে বৰ ধুনীয়াকৈ মাত দিয়ে এটা মানে যিবিলাকে গাঁৱত বাস কৰে বা গাঁৱত থাকে তেওঁলোকে এই অনুভৱটো কৰিব পাৰে গতিকে পথাৰৰ পৰিৱেশ দেখুৱাই দিছোঁ পথাৰৰ মাজত এই আমাৰ পথাৰৰ মাজত এনেকুৱাকৈ ফাৰ্ম আছে গতিকে ফাৰ্মৰ পৰিৱেশ দেখুৱাই দিলোঁ এনেকুৱাই কাম চলি আছে মিলিংকাই আৰু জিএছকাই কৰি আছে এইটোৰ মানে 8টা পোৱালি দিছিলে আৰু আন এটা এইটো আছে আৰু এইটো দেখুৱাইছোঁ আপোনালোকক এইটোৱে আজিয়ে পোৱালি দিব আৰু পোৱালি দিবৰ কাৰণে তেওঁ মানে ঠাইবিলাক ঠিক কৰি আছে গতিকে কোনোবা যদি উদ্যমী যুৱকে যদি নতুনকৈ ব্যৱসায় এখন আৰম্ভ কৰিম বুলি ভাবিছে বা ফাৰ্ম খুলিম বুলি ভাবিছে তেওঁলোকে কিছু বস্তু জনাৰ দৰকাৰ তেওঁলোকে পোৱালি দিবৰ দিনাখন গাহৰিটোৱে কেনেকুৱাকৈ থাকে আৰু এনেকুৱাকৈ অৱস্থা কৰি থাকে একদম পূৰা খঙাল হৈ থাকে মানে এই সময়ত তেওঁ মানে দানা দিওঁতেও বহুত দূৰৰ পৰা দিব লাগে এইকাৰণে বহুত খঙাল হৈ থাকে আৰু যেতিয়া পোৱালিটো জন্ম দিয়ে তেতিয়া সিমান খং নাথাকে কিন্তু এতিয়া খং উঠি থাকে আৰু বাটাৰবিলাকত গাখীৰ আহিবলৈ আৰম্ভ হয় গতিকে আৰু যেতিয়া গৰ্ভাৱস্থাত থাকে তেতিয়া পেটটো একদম নামি যায় তলৰ ফালে আৰু বাটাৰবোৰ ৰঙা হয় আৰু আপোনালোকক দেখুৱাইছোঁ এতিয়া গম নাপাব বাৰু কেইটা পোৱালি দিব গতিকে ভিডিঅ'টো দেখুৱাই থাকিম আপোনালোকক আৰু যদি কোনোবা নতুন উদ্যমী যুৱকে এই ব্যৱসায়খন কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে আৰু ময়ো আজৰি সময়খিনিত ইহঁতৰ লগতে থাকোঁ ৰাতিপুৱাৰ ভাগতে কিছু টাইম দিওঁ ইহঁতক আৰু এইটো পোৱালি দিছে আৰু আজি সিহঁতৰ 22 দিন হ'ল এইটো পোৱালি দিব 22 দিন হ'ল এতিয়া পূৰা তেওঁ মানে হেৰি হৈছে মানে দানা খাব ধৰিছে আৰু লাহে লাহে দানা খাব ধৰিছে আৰু 30 দিনত মই ইহঁতক ছাইড কৰি দিম মানে এটা ঠাইত ৰাখি দিম ইহঁতক আৰু ইফালে এতিয়া আজি দেখা পাম কেইটা পোৱালি দিয়ে আৰু মই এনেকুৱা ভিডিঅ' মানে পোৱালি জন্ম দিয়া ভিডিঅ' দিয়া নাই আগতে গতিকে কিছুমান যুৱকে নাজানে আৰু ব্যৱসায় এখন কৰিম বুলি ভাবি থাকে আচলতে পোৱালি জেনেৰেল মাংসৰ কাৰণে কৰাতকৈ কিছুমানে পোৱালিৰ কাৰণে কৰিব পাৰে পোৱালিৰ কাৰণে সুবিধা হয় পোৱালিও মানে ভাল ব্যৱসায় এটা আৰু যদি ভগৱানৰ কিবা যদি বেমাৰ নাহে তেতিয়াহ'লে এখন ভাল ব্যৱসায় কৰিব পাৰে আজৰি সময়খিনিত তেওঁলোকে ৰাতিপুৱাৰ ভাগতে এই কামখিনি কৰি শেষ কৰিব পাৰে গতিকে দেখুৱাই থাকিম চাই থাকিব আৰু এনেকৈ থাকে নাচ পৰি আছে একদম